অত্যন্ত ভাল লাগিছে। ৰামদিয়াৰ বহু দূৰদৰ্শী মানুহৰ চিন্তা চৰ্চাৰে সমগ্ৰ ৰামদিয়াত নাৰী শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বিকাশৰ কাৰণে আজিৰ পৰা 50 বছৰ আগতে ইয়াত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছিল। সুদীৰ্ঘ কাল ধৰি এই অঞ্চলৰ নাৰীৰ প্ৰগতিৰ ক্ষেত্ৰত বা আমাৰ নাৰীৰ লগত জড়িত সভ্যতা সংস্কৃতিক আগবঢ়াই নিয়াৰ কাৰণে এই অনুষ্ঠানটোৰে অপৰাৰ্থ চেষ্টাৰে বহুত সফল হৈছে। বহু শিক্ষিত মহিলাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ পৰা শিক্ষা লাভ কৰি বহু শিক্ষিত মহিলাই ইতিমধ্যে জীৱনত বহুতো কৰ্মস্থান লাভ কৰিছে, বহুতো সংসাৰত তেখেতসকলে কৃতিত্বতা লাভ কৰিছে। আৰু মই আশা কৰোঁ যে বৰ্তমান সময়ত ভাৰতবৰ্ষৰে হওক বা বিশ্বৰ যদি আমি চাওঁ যে সকলো ঠাইতে নাৰীক অগ্ৰাধিকাৰ দিয়াৰ এটি প্ৰৱণতা বৃদ্ধি হৈছে। ভাৰতবৰ্ষতো নাৰী শিক্ষা ইতিমধ্যে 2011 চনৰ চেঞ্চাছ মতে প্ৰায় 65% নাৰী শিক্ষাৰ অগ্ৰগতি লাভ কৰিছে। কিন্তু তথাপিও 100% নাৰী শিক্ষা শিক্ষিত হওক, কাৰণ নাৰী আচলতে আমাৰ নতুন প্ৰজন্মৰ বা আমাৰ সন্তানসকলৰ মূল, আমাৰ গৃহস্থৰ মূল। গতিকে তেখেতসকল যিমানে সভ্য হ'ব, তেখেতসকলে যিমানে শিক্ষিত হ'ব, তেখেতসকলে যিমানেই সমাজৰ বা বৌদ্ধিক চিন্তা চৰ্চাৰে তেখেতসকল সমৃদ্ধ হ'ব, সিমানেই তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ সন্তানসকল সমৃদ্ধ হ'ব। আৰু ভৱিষ্যতে তেনেকুৱা সমৃদ্ধশালী সন্তান বা এটা প্ৰজন্মৰ দ্বাৰা আমাৰ সমাজ, আমাৰ দেশ, আমাৰ জাতি সমৃদ্ধ হোৱাৰ অধিককৈ সম্ভাৱনাই আছে। গতিকে সেই দৃষ্টিৰে যি কাৰণতে নহওক কিয়, যি উদ্দেশ্যৰে নহওক কিয় বা যি ধৰণৰ ক্ষেত্ৰতে নহওক কিয়, নাৰী শিক্ষাক অগ্ৰাধিকাৰ দিয়াটো আমি অত্যন্ত জৰুৰী বুলি মই গণ্য কৰোঁ। আৰু সেই সুবাদতে এই নাৰী শিক্ষাৰ এই অনুষ্ঠানটিয়ে 50 বছৰ ইয়াত শিক্ষা প্ৰদান কৰি আজিৰ এই যিটো অৱস্থা পায়, তেখেতসকলে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ইয়াত এটা সুন্দৰ মনোগ্ৰাহী মনোজ্ঞ এটা অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছে। আৰু ইয়াৰ ইতিহাস সম্বলিত তথ্য সমৃদ্ধ আৰু বিভিন্ন দৃষ্টিৰে এখন ইয়াত স্মৃতিগ্ৰন্থ তেখেতসকলে সাজি উলিয়াইছে। এইটো তেখেতসকলে বৰ ভাল কাম কৰিছে। মই আশা কৰিম যে ভৱিষ্যতে এই অনুষ্ঠানটিয়ে ৰামদিয়াৰ অঞ্চলত নাৰী শিক্ষাৰ অগ্ৰগতিৰ ক্ষেত্ৰত সদায় এতিয়া অতি উল্লেখনীয় ভূমিকা লৈ যাব, এই আশা থাকিব।